নমস্কাৰ মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ কিয়নো ৰাজ্যত পৰিছে উৎকট গৰম আৰু এই উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি কালিৰ দিনটোত ডিজিপি জিপি সিঙে এক বিশেষ টুইট কৰিছিল আৰু এই টুইটৰ জৰিয়তে যিসকল আৰক্ষীয়ে তেওঁলোকৰ কৰ্তব্য অতি নিষ্ঠাৰে পখৰ ৰদত তেওঁলোকে পালন কৰিছে তেওঁলোকক আপোনালোকে এটুপি খোৱা পানী বা এবটল খোৱা পানী আপোনালোকে যোগান ধৰক বুলি এক আহ্বান কৰিছিল আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই NB নিউজে কালিৰ দিনটোত মহানগৰত যিসকল আৰক্ষী জোৱানে বা যিসকল আৰক্ষীয়ে অতি কষ্টৰে তেওঁলোকে পখৰ ৰদত দায়িত্ব পালন কৰিছিল তেওঁলোকক কালিৰে পৰা মহানগৰত NB নিউজে তেওঁলোকে এটুপি খোৱা পানীৰ লগতে ফলৰ ৰস বিতৰণ কৰিছিল আৰু একেদৰে দ্বিতীয় দিনাও NB নিউজ তথা অসম লাইভ 24 ৰ ফালৰ পৰা মহানগৰত আৰক্ষীক খোৱা পানীৰ লগতে ফলৰ ৰসৰ লগতে দিন হাজিৰা কৰা লোককো বিতৰণ কৰা হৈছে একেদৰে খোৱা পানী আৰু ফলৰ ৰস আমি জনাব বিচাৰিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ উৎকট গৰমে দহিছে ৰাজ্য উৎকট গৰমে দহিছে ৰাজ্য প্ৰচণ্ড গৰমক নেওচি নিজৰ দায়িত্ব পালন অসম আৰক্ষীৰ নিজৰ দায়িত্ব পালন কৰিছে পখৰ ৰদক নেওচি গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি ডিজিপি জিপি সিঙৰ আছিল বিশেষ আহ্বান ৰাজপথত কৰ্তব্যৰত প্ৰতিগৰাকী আৰক্ষীক খোৱা পানী যোগানৰ বাবে আহ্বান জনাইছিল কালি ডিজিপি জিপি সিঙে অসম আৰক্ষীৰ প্ৰতি মানৱীয় সহযোগিতাৰ আহ্বান কৰিছিল ডিজিপি জিপি সিঙৰ আহ্বানৰ প্ৰতি সঁহাৰি NB নিউজৰ আৰু ডিজিপিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল NB নিউজে আৰু একেদৰে দ্বিতীয় দিনাও পানী বটল যোগান কৰ্তব্যৰত আৰক্ষীৰ লগতে দিন হাজিৰা কৰা ব্যক্তিকো পানী বটল যোগান ধৰিলে NB নিউজ তথা অসম লাইভ 24 ৰ ফালৰ পৰা নিষ্ঠাৰে কৰ্তব্য কৰা আৰক্ষীক আপুনিও যোগান ধৰক এটুপি খোৱা পানী আৰু যিটো মহৎ কাম আছে এই কাম কেৱল যে NB নিউজে বা আমিয়ে কৰিছোঁ এনে নহয় আপোনাৰ নিকটৱৰ্তী অঞ্চলত বা আপোনাৰ যিটো অঞ্চলত আপুনি বসবাস কৰি আছে সেই অঞ্চলটোতো যদি এনেদৰে পখৰ ৰদত কোনো ব্যক্তিয়ে দিন হাজিৰা কৰি আছে বা কোনো আৰক্ষী লোকে তেওঁলোকে কৰ্তব্য পালন কৰি আছে নিষ্ঠাৰে আপুনিও তেওঁলোকক এবটল শীতল পানী বা এগিলাচ ফলৰ ৰস আপুনি খুৱাবলৈ চেষ্টা কৰক কিয়নো তেওঁলোকে অতি কষ্টৰে তেওঁলোকৰ যি দায়িত্ব আছে সেই দায়িত্ব তেওঁলোকে এই পখৰ ৰদত পালন কৰি আছে যিটো সময়ত এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি ঘৰৰ ভিতৰত AC ৰুমৰ ভিতৰত বা ফেনৰ তলত বহি আছোঁ সেই একেটা সময়ত তেওঁলোকে অতি কষ্টৰে যি 40 ডিগ্ৰী বা 39 ডিগ্ৰী যি তাপমান আছিল এই তাপমানত তেওঁলোকে পখৰ ৰদত তেওঁলোকে যি দায়িত্ব আছিল সেই দায়িত্ব তেওঁলোকে নিৰূপণ কৰি আছে সেইবাবে এইসকল লোকক বা যি অসম আৰক্ষী যিসকল লোকে অতি নিষ্ঠাৰে দায়িত্ব পালন কৰি আছে তেওঁলোকক অন্তত আপুনি ঘৰৰ পৰা ওলাই আহি বা আপুনি ঘৰৰ পৰা ওলাই আহোঁতে যদি তেওঁলোকক পথত দেখা পাইছে তেন্তে আপুনি কোনো দোকানৰ পৰা যদি সম্ভৱ হয় আপুনি এবটল পানী কিনি দিয়ক বা আপুনি যদি পাৰে তেন্তে এবটল ফলৰ ৰস তেওঁলোকক কিনি দিবলৈ চেষ্টা কৰক আৰু বিশেষকৈ কালিৰ দিনটোত ডিজিপি জিপি সিঙৰ ফালৰ পৰা আহ্বান জনোৱা হৈছিল আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই NB নিউজে কালি মহানগৰত তেওঁলোকে ফলৰ ৰস বিতৰণ কৰিছিল NB নিউজৰ ফালৰ পৰা আৰু দ্বিতীয় দিনাও একেদৰে ফলৰ ৰস বিতৰণ কৰা হৈছে মহানগৰৰ বিভিন্ন প্ৰান্তত NB নিউজৰ ফালৰ পৰা আৰু আজিৰ দিনটোত কেনেদৰে মহানগৰত আমাৰ সাংবাদিকে ফলৰ ৰসৰ লগতে পানী বিতৰণ কৰিলে সেই দৃশ্য এই মুহূৰ্তত আহি পৰিছে আমি পুনে আপোনালোকক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰচণ্ড গৰম আৰু এই গ্ৰীষ্মৰ প্ৰভাৱত মানুহ ওলাব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে সেইবাবে NB নিউজে এক বিশেষ পদক্ষেপ হাতত লৈছে যাতে যিসকল লোকে অত্যাধিক কষ্ট কৰি থাকে যিসকল লোকে তেওঁলোকে ইচ্ছা কৰিও ঘৰলৈ যাব নোৱাৰে ইচ্ছা কৰিও তেওঁলোকে ফেনৰ তলত বহিব নোৱাৰে তেওঁলোকে ACৰ হাৱা ল'ব নোৱাৰে সেইসকল লোকক আজি বিশেষকৈ NB নিউজৰ ফালৰ পৰা দিয়া হৈছে পানীৰ বটলে আৰু এটা ফূৰ্তি যিহেতু আমি দেখিছোঁ গুৱাহাটী চহৰখনত অত্যাধিক গৰমৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ প্ৰায় 40 ডিগ্ৰীতকৈ অধিক তাপমাত্ৰা বৃদ্ধি পাইছিলে আৰু এইসকল আমি লোক দেখিছোঁ এওঁলোক আৰক্ষী বিভাগত কৰ্মৰত লোক আৰু যিহেতু তেওঁলোকৰ বাবে আচলতে গৰম বা বৰষুণ বা ৰ'দ এনেকুৱা ধৰণৰ বিশেষ কথা নাথাকে তেওঁলোকে ডিউটি কৰিবই লাগিব সেইবাবে তেওঁলোকক আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা এক বিশেষ কেম্পেইন কৰা হৈছে বিশেষ তেওঁলোকক যিমান পাৰোঁ যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ পানী বটল এটা যাতে অকণমান স্বস্তিৰ নিশ্বাস পায় এই তাপমাত্ৰাত দাদা আপোনালোকে এইটো আগবঢ়ালোঁ কি ক'ব যথেষ্ট গৰম হৈছে
যথেষ্ট তাপমাত্ৰা বৃদ্ধি পাইছে আমাৰ তাৰমানে বহুত কষ্ট হয় কষ্ট হ'লেও আমি স্বীকাৰ কৰিব লাগিব ৰাইজক সহায় কৰিব লাগিব নিশ্চয় আমাৰ কষ্টৰ বুলি আমি নাভাবোঁ ৰ'দ হ'লেও আহিব লাগিব বৰষুণ হ'লেও হয় 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 আহিবই লাগিব এই আমাৰ পানী বটল আমাৰ NB নিউজৰ ফালৰ পৰা দিয়া হৈছে NB নিজৰ থেংক ইউ দিলোঁ হয় 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 ভাল লাগিল হয়, হয়। আজি এনেকুৱা কৰি সহায় আগবঢ়ালে আৰু ভৱিষ্যতলৈ আগবাঢ়ি যাওক আপোনাৰ ভাল নামটো কি আছে দাদা নিপেন কলিতা ডিপেণ্ড কৰিছে আপুনি এনেকৈ থাকক ভালদৰে কাম কৰক দিয়ক ধন্যবাদ জনাইছোঁ এইদৰে আমি দেখুৱাই আছোঁ যে বশিষ্ঠত আমি উপস্থিত আছোঁ বশিষ্ঠৰ অঞ্চলত অত্যাধিক ট্ৰেফিক জাম হয় ট্ৰেফিক জাম হোৱা আমি দেখোঁ যদিও উৰণীয়া সেতুখন নিৰ্মাণ হৈছে তথাপি কিন্তু ট্ৰেফিক জামৰ পৰিমাণ এতিয়াও হ্ৰাস পোৱা নাই কিন্তু যিসকল আৰক্ষী লোক আছে আৰক্ষী লোকসকলে তেওঁলোকে কাম কৰিবই লাগিব আৰক্ষী লোকসকলে দেখিবলৈ পোৱা যায় যে তেওঁলোকে বতাহ বৰষুণ বা ধুমুহা আহিলেও তেওঁলোকে অহৰ্নিশে নিজৰ ডিউটি কৰি থাকিব লাগে আৰু সেইবাবে NB নিউজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী তেওঁলোকক আমি কিছু অকণমান হ'লেও পানী বটল এটা ফূৰ্তিত এটা আমি দিবলৈ চেষ্টা কৰিছোঁ এই দাদাসকলক আমি দিলোঁ দাদাৰ পৰা এষাৰ মন্তব্য ল'ম নিশ্চয় গৰম যথেষ্ট হৈছে তাপমাত্ৰা যথেষ্ট বৃদ্ধি হৈছে আপোনালোকে কাম কৰি থাকিবই লাগিব কাৰণ আপোনালোকৰ ডিউটি যিহেতু কি ক'ব যথেষ্ট অকণমান আমাৰ ফালৰ পৰা সকাহ দিয়া হৈছে অকণমান হয় আপোনালোকে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ ইমান গৰমত যে আপোনালোকে আমাক পানী বটল আৰু ফূৰ্তি দিছে হয় হয় আপোনালোকে ধন্যবাদ আৰু গৰমটো যিহেতু বেছি হয় হয় ইয়াত আৰু কি ক'ম আৰু এইটো আমিতো উপায় নাই কামটো কৰিবই লাগিব ডিউটি কৰিবই লাগিব তেনেকুৱা আৰু আপোনালোকৰ গৰমৰ মাজতে যে আপোনালোকে আমাক এনেকৈ খবৰ লৈছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ আৰু ধন্যবাদ জনাইছোঁ দাদা আপোনাৰ নামটো কি দাদা কুকুৰু ছত্ৰধৰ দাদা আপোনাৰ কেনেকুৱা এতিয়া গৰম যথেষ্ট বৃদ্ধি পাইছে গৰমটো আৰু নক'ব আৰু কিন্তু বতাহ বৰষুণ নেওচি আপোনালোকে কাম কৰি থাকিবই লাগিব উপায় নাই NB নিউজৰ ফালৰ পৰা বিশেষভাৱে অকণমান কিমান পাৰোঁ সামৰ্থ্য অনুযায়ী আপোনালোক পানী বটল এটা বা ফূৰ্তি এটা দিবলৈ চেষ্টা কৰিম ধন্যবাদ আৰু এইদৰে ধন্যবাদ জনাইছোঁ আপোনাক কেৱল আমি আৰক্ষী বুলিয়ে নহয় ইয়াত যথেষ্ট শ্ৰমিক আছে যিহেতু আমি দেখিবলৈ পাওঁ যে ৰিক্সা চালকসকল ঠেলা চালকসকল তেওঁলোকে নিজৰ পেট প্ৰৱৰ্তাবৰ বাবে তেওঁলোকে নিজৰ যি পেটৰ তাৰণা সেই তাৰণা প্ৰৱৰ্তাবৰ বাবে তেওঁলোকে কাম কৰি যাব লাগিব আমি দেখিছোঁ ৰিক্সা চালকসকল আছে ৰিক্সা চালকসকলেও তেওঁলোকে অহৰ্নিশে কাম কৰি থাকে যাৰ বাবে যথেষ্ট তেওঁলোকে এই অধিক তাপমাত্ৰাটো তেওঁলোকে কাম কৰি যাব লাগে আৰু বিশেষকৈ আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ শ্ৰমিকসকলক বা আৰক্ষী লোকসকলক আমি দিবলৈ চেষ্টা কৰোঁ পানী বটল এটা ফূৰ্তি এটা আমি অকণমান দিবলৈ চেষ্টা কৰিছোঁ পৰৱৰ্তী সময়ত আমি নিশ্চয় আৰু দিবলৈ চেষ্টা কৰিম এইদৰে যিমান পাৰোঁ চেষ্টা কৰিম যিহেতু 40 ডিগ্ৰী কম নহয় 40 ডিগ্ৰী বুলি ক'লে মানুহ ওলাবলৈ বাহিৰত ভয় কৰে তাৰ উপৰি যিসকল লোকে সামৰ্থ্য অনুযায়ী তেওঁলোকে AC বতাহ লয় ফেনৰ বতাহ লৈ তেওঁলোকে গৰমৰ পৰা তেওঁলোকে পৰিত্ৰাণ লয় কিন্তু তাৰ পৰিৱৰ্তে এইসকল লোকে কি কৰিব এইসকল লোকে যথেষ্ট কষ্ট কৰে আমি ৰিক্সা চালকসকল আছে আমাৰ সতীৰ্থ আছে তেওঁলোকে সহায় কৰিব এই ৰিক্সা চালকসকলকো নিশ্চয় এটা পানী বটল এটা ফূৰ্তি দিনটোত কেইঘণ্টা কাম কৰে দিনটো চলাওঁৱে চলাই থাকে আৰু যিমান ৰ'দ হ'লে আপোনালোকে চলাই থাকিব লাগে চলাই থাকিব লাগে এটা হাজিৰাটো ওলাবই লাগিব হাজিৰাটো ওলাবই প্ৰচণ্ড